ওয়েলকাম টু আৱাৰ ইউটিউব চেনেল জামান স্যাৰ। আজি আমি গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে সাধাৰণ গণিতৰ তৃতীয়টো ক্লাছ আৰম্ভ কৰিবলৈ গৈ আছো। আজি আমি শিকিম বাস্তৱ সংখ্যাৰ বিষয়ে। বাস্তৱ সংখ্যানো কি? বাস্তৱ সংখ্যা হ'ল পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ যোগফল। অৰ্থাৎ সকলোবোৰ পৰিমেয় সংখ্যা আৰু সকলোবোৰ অপৰিমেয় সংখ্যা মিলি যি সংখ্যা হয় তাকে আমি বাস্তৱ সংখ্যা বুলি কওঁ। এতিয়া পৰিমেয় আৰু অপৰিমেয় সংখ্যানো কি? পৰিমেয় সংখ্যা হ'ল যিবোৰ সংখ্যাক আমি পি বাই কিউ, য'ত পি আৰু কিউ অখণ্ড সংখ্যা হয় আৰু কিউ নট ইকুৱেল টু 0, কিউটো তলতো 0 হ'ব নোৱাৰে। এই আৰ্হিত প্ৰকাশ কৰিব পাৰি এইবোৰ সংখ্যাকে আমি পৰিমেয় সংখ্যা বুলি কওঁ। এতিয়া উদাহৰণ হ'ল যেনে 2/3, এইটো এটা পৰিমেয় সংখ্যা। 3 হলেও পৰিমেয় সংখ্যা হ'ব, কাৰণ 3 তলত 1 আছে। এইটো পি, এইটো কিউ হয়। 0টো পৰিমেয় সংখ্যা হয়, কাৰণ 0ৰ তলতো 1 আছে। এইবোৰ সংখ্যা পৰিমেয়। আৰু বহুতো পৰিমেয় সংখ্যা আছে, আমি পিছত আলোচনা কৰিম। এতিয়া আমি আলোচনা কৰিবলৈ লৈছো অপৰিমেয় সংখ্যানো কি? অপৰিমেয় সংখ্যা যিবোৰ সংখ্যাক পি বাই কিউ, য'ত পি আৰু কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল টু 0 আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি। এইবোৰ সংখ্যাকে অপৰিমেয় সংখ্যা বোলে। উদাহৰণ হ'ল √2, √3, √5, ... পাই আদি সংখ্যাবোৰ অপৰিমেয় সংখ্যা। আৰু বহুতো অপৰিমেয় সংখ্যা আছে, আমি পিছত আলোচনা কৰিম। এতিয়া আমি আলোচনা কৰিম যে পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা আৰু বাস্তৱ সংখ্যাক কি আখৰেৰে বুজোৱা হয়। বাস্তৱ সংখ্যাৰ ইংৰাজী নাম হ'ল ৰিয়েল নাম্বাৰ। আমি বাস্তৱ সংখ্যা সংহতিক আমি আৰেৰে বুজাম, কেপিটেল আৰ। দ্বিতীয়তে আমি পৰিমেয় সংখ্যাক সংহতিক আমি আৰেৰে বুজাব নোৱাৰিম, কাৰণ আৰ অলৰেডি আমি ব্যৱহাৰ কৰিছো। পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত আমি কেপিটেল কিউৰে বুজাম, বা কেপিটেল কিউ আখৰেৰে পৰিমেয় সংখ্যাক সংহতিক বুজোৱা হয়। এতিয়া অপৰিমেয় সংখ্যাক আমি, যেহেতু বাস্তৱ সংখ্যা হ'ল পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ সংহতি যোগফল, গতিকে অপরিমেয় সংখ্যাক আমি বুঝাম আর মাইনাস কিউ এর, আর মাইনাস কিউ, অথবা কেতিয়াবা আমি কিউ ড্যাশেরও বুঝোৱা হয়। যদি অপশনত আর মাইনাস কিউ আৰু কিউ ড্যাশ থাকে তেতিয়া আমি আর মাইনাস কিউ এৰে বুজাম, আৰু যেতিয়া আর মাইনাস কিউ নাথাকিব তেতিয়া আমি কিউ ড্যাশেৰে বুজাম। কাৰণ কিউ ড্যাশ হল পৰিমেয়, যিবোৰ সংখ্যা কেৱল পৰিমেয় সংখ্যা নহয়। যেহেতু আমাৰ পৰিমেয় সংখ্যাৰ বাহিৰেও আৰু সংখ্যা আছে, জটিল সংখ্যা আছে, সো আমি আর মাইনাস কিউ ব্যবহার কৰিম। যেতিয়া আর মাইনাস কিউ অপশনত নাথাকিব তেতিয়াহে আমি কিউ ড্যাশ ব্যবহার কৰিম। এতিয়া আমি জানি লওঁ পৰিমেয় সংখ্যা বিভিন্ন প্ৰকাৰসমূহ, অৰ্থাৎ পৰিমেয় সংখ্যা কেনে ধৰণৰ হ'ব পাৰে। পৰিমেয় সংখ্যাবোৰ 0, 1, 2, 3 এই সকলোবোৰ সংখ্যা পৰিমেয় সংখ্যা। -1, -2, -3 এইবোৰো পৰিমেয় সংখ্যা। ভগ্নাংশবোৰ পৰিমেয় সংখ্যা। যদি মাইনাসও থাকে তেতিয়া হলেও আমাৰ পৰিমেয় সংখ্যা। দশমিক সংখ্যাবোৰো পৰিমেয় সংখ্যা। 0.3, 5.8 আদি যিবোৰ দশমিক সংখ্যা থাকিব সেইবোৰো আমাৰ পৰিমেয় সংখ্যা। তাৰপিছত কিছুমান আছে দশমিকৰ পিছত একেটা সংখ্যা বাৰে বাৰে আহি আছে, অৰ্থাৎ পুনৰাবৃত্তি হৈছে, পৌনঃপুনিক হৈছে, এইটোক আমি
0.3 পৌনঃপুনিক এটা চিন ব্যৱহাৰ কৰিও লিখিব পাৰোঁ। তো এইবোৰ সংখ্যাও পৰিমেয় সংখ্যা হয়। এতিয়া আমি জানিম কোনবোৰ অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা √2, √3, √5 ... এই সংখ্যাবোৰ হৈছে অপৰিমেয় সংখ্যা। লগতে পাই এটা অপৰিমেয় সংখ্যা। এতিয়া আমি শিকিম কিছুমান পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা চিনাক্তকৰণত অলপ টেকনিকৰ প্ৰয়োজন। সেইখিনি আমি জানি ল'ম যাতে ভুল নহয়। আমি শিকিলো যে পাই এটা অপৰিমেয় সংখ্যা, কিন্তু 22/7 আমি সকলোৱে জানো যে পাইৰ মান 22/7 প্ৰায় ব্যৱহাৰ কৰোঁ। তো পাই এটা কি সংখ্যা? অপৰিমেয় সংখ্যা। কিন্তু 22/7 পৰিমেয় না অপৰিমেয়? সকলোৱে বা কিছুমানে ভুল কৰিব পাৰে যে যিহেতু পাইৰ মান 22/7, চ' এইটো এটা অপৰিমেয় সংখ্যা। নহয়, এইটো এটা পৰিমেয় সংখ্যা। 22/7 এইটো কি? এইটো কিউ। তেনেহ'লে পাই কেনেকৈ অপৰিমেয় সংখ্যা হ'ল? কিছুমানৰ ভুল ধাৰণা থাকিব পাৰে। একচুৱেলি পাইৰ মান 22/7 একুৰেট মান নহয়। পাইৰ একুৰেট মান 22/7 নহয়। আচলতে এইটো এপ্ৰক্সিমেট ভেলু 22/7 প্ৰায়। চ' পাইটো যদিও অপৰিমেয়, 22/7 এটা পৰিমেয় সংখ্যা। তেনেকুৱা এটা আছে √4। আমি দেখিলো যে √3, √5 এইবোৰ সংখ্যা অপৰিমেয়। কিছুমানে ভাবিব পাৰে √4টো এটা কি সংখ্যা? অপৰিমেয় সংখ্যা। নহয়, কাৰণ √4 = 4, 2 স্কুৱেৰ মানে 4। চ' এইটো কেঞ্চেল কৰি আমাৰ 2 হ'ব। তাৰ মানে ৰুটটো নাথাকিল। চ' ৰুটটো নাথাকিলে আমাৰ ই এটা কি সংখ্যা হ'ব? পৰিমেয় সংখ্যা হ'ব। আৰু কিছুমান সংখ্যা আছে, এইটো এটা সংখ্যা 0.10, 100, 10000, 1 4 times 0 ... এইটো পৰিমেয় না অপৰিমেয় সংখ্যা? এইটো এটা অপৰিমেয় সংখ্যা, কাৰণ কোনো সংখ্যাই ৰিপিট হোৱা নাই। প্ৰথমতে 10 আহিছে, তাৰপিছত 100 আহিছে, 1000 আহিছে, 10,000 আহিছে, ৰিপিট হোৱা নাই। পৌনঃপুনিক দশমিক ইয়াত নাই। চ' এইটো এটা কি সংখ্যা? অপৰিমেয় সংখ্যা। কিন্তু যদি এইটো সমাপ্তি ঘটে, যে কোনো, যদিও আমাৰ ভুল ধাৰণা হ'ব পাৰে যে 0.10 আহিছে, তাৰপিছত 100 আহিছে, 10000 আহিছে, 1 4 times 0 আহিছে, চ' অপৰিমেয় নহয়, কাৰণ ইয়াত দশমিকৰ পৰিসমাপ্তি ঘটিছে, অৰ্থাৎ ইয়াৰ পিছত কোনো সংখ্যা নাই। চ' এইটো এটা কি হ'ব? পৰিমেয় সংখ্যা হ'ব। ধন্যবাদ। আৰু এটা কথা যে 1 আৰু 2 এই দুটা হ'ল পৰিমেয় সংখ্যা। ইয়াৰ মাজত কোনো সংখ্যা আছেনে? ইয়াৰ মাজত কেইটা পৰিমেয় সংখ্যা আছে? কিছুমানে ভাবিব পাৰে যে 1 আৰু 2ৰ মাজত কোনো পৰিমেয় সংখ্যা নাই। নহয়, ইয়াৰ মাজত অসংখ্য পৰিমেয় সংখ্যা আছে। কাৰণ 1.1 আছে, 1.2 আছে, ইত্যাদি বহুতো পৰিমেয় সংখ্যা আছে। বহুতো পৰিমেয় সংখ্যা আছে। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব। নিশ্চয় লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনোৱা হয়। থেংক ইউ ফৰ ৱাচিং।